কি খবৰ মোৰ মৰমৰ ভাইটি ভণ্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি তোমালোকৰ ক্লাছ 9ৰ কেমিষ্ট্ৰি যোনটো প্ৰথম চেপ্টাৰ মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ সেইটো আমি কন্টিনিউ কৰিম আৰু আজি আমি মেটাৰৰ এটা নতুন প্ৰপাৰ্টি পঢ়িব লাগিব সেই প্ৰপাৰ্টিটো হৈছে যিটো তোমালোকৰ বুকত আছে মেটাৰৰ যোনটো থাৰ্ড প্ৰপাৰ্টি আজি আমি পঢ়িম সেইটো হৈছে particles of matter are in constant motion. Particles of matter are in constant motion. তোমালোকৰ বুকত দিয়া আছে কন্টিনিউয়াছলি মুভিং বুলি particles of matter are continuously moving মই লিখিছো constant motion meaning এটাই হয় একো ডিফারেন্ট মিনিং নহয় এতিয়া তোমালোকৰ মানে যি মই দুটা ক্লাস মই ইয়াতে লৈছিলো তোমালোকৰ তাতে আমি ফাৰ্স্ট প্ৰপাৰ্টিটো কি পঢ়িছিলো মেটাৰৰ ফাৰ্স্ট প্ৰপাৰ্টিটো আছিল যে কি matter is made up of very tiny particles খুব সৰু tiny particles এৰে matter বনোৱা হয় সেই tiny particles আমি কি বুলি কওঁ atoms and molecules বুলি আমি কওঁ আৰু সেকেন্ড প্ৰপাৰ্টিটো কি আছিল particles of matter have space between them তাৰ মানে এই যি atoms আৰু molecules যে তোমাৰ আছে মানে particle মেটাৰৰ সেই atoms আৰু molecules ৰ মাজত কি থাকে স্পেস থাকে হয় সেইটো আমাৰ সেকেন্ড প্ৰপাৰ্টি আজি এটো হৈছে আমাৰ থাৰ্ড প্ৰপাৰ্টি particles of matter are in constant motion or particles of matter are continuously moving ইয়াতে এটোই আমাক কি কৈছে বুজি পাইছা এটোই আমাক কৈছে যে মেটাৰৰ যিবোৰ পাৰ্টিকলছ হয় এটমছ আৰু মলিকিউলছ হয় সিহঁতে কি কৰে গম পাইছা কন্টিনিউয়াছলি মুভিং মানে কন্টিনিউয়াছলি সিহঁতে মুভ কৰে মানে কি কৈছে সিহঁত এটা জায়গাত এনেকে গম পাইছা স্থিৰ হৈ নাথাকে এটা জায়গাতে যে তোমালোকৰ এসেম্বলিত সাৱধান বুলি ক'লে তোমালোক এনেকে সাৱধান হৈ যোৱা নে ধৰিব পাৰিছা সেই তেনেকুৱাকে মানে সিহঁত এটা পজিশনত এনেকে সাৱধান হৈ নাথাকে সিহঁতে মুভ কৰে খালি সেই মুভমেন্টটো সলিড লিকুইড আৰু গ্যাস তিনটাতে বেলেগ হয় কেনেকুৱা হয় মই ইয়াতে তোমালোকক কৈ আছো সবচে প্ৰথম আমি যদি সলিডছৰ কেছটো কনসিডাৰ কৰো সলিডছ মই এটা লিখিছো সলিডছত কি হয় আমি হেতু মানে আমাৰ যোনটো লাস্ট ক্লাস আছিল তাতে আমি পঢ়িছো যে সলিডত কি হয় যিটো স্পেস থাকে মানে পাৰ্টিকলছৰ মাজত সেই স্পেসটো আটাইতকে কম সবচে কম লিস্ট মিনিমাম হয় সলিডৰ কেছত মানে কেনেকুৱা মই তোমালোকক সেই ডায়াগ্ৰাম আঁকি দেখাইছিলো মই আজি আকৌ দেখাইছো কি হয় সলিডত তোমাৰ এনেকে যদি আমি ধৰা অবজাৰ্ভ কৰো আমি দেখিম যে সলিডৰ পাৰ্টিকলছবোৰ খুব এনেকে উছৰা উছৰিকে থাকে ধৰিব পাৰিছা উছৰা উছৰি ঠেকা ঠেকি বুলি আমি কওঁ ন বিৰাট এনেকে ঠেকা ঠেকিকে তোমাৰ সলিডৰ পাৰ্টিকলছবোৰ থাকে দেখিছা একদম ঠেকা ঠেকিকে আছে ইহঁত দেখিছা সেইটো সো সলিডৰ পাৰ্টিকলছবোৰৰ মাজত যিহেতু স্পেস ইমান কম সেই কাৰণে সিহঁতে কি গম পাইছা মুভমেন্ট ইমান বেছি কৰিব নোৱাৰে ধৰিব পাৰিছা সলিডৰ পাৰ্টিকলছৰ মুভমেন্টটো কি হয় জানা যদি আমি লিখিব যাও সেইটো হৈছে তোমাৰ ভাইব্ৰেট সিহঁতে ভাইব্ৰেট কৰে ভাইব্ৰেট ইন fixed position vibrate in fixed position মানে তোমালোকে এনেকে ভাবিছোৱা তোমালোকৰ যেতিয়া স্কুলত ৰাতিপুৱা এসেম্বলি যেতিয়া হয় তোমালোকৰ হয়নে এসেম্বলি তোমালোকৰ এসেম্বলিত কি হয় তোমালোক ধৰা ক্লাস 9ৰ ষ্টুডেন্ট এসেম্বলিত তোমালোকৰ 9ৰ গোটেই সেকশনবোৰক একেলগে থিয় কৰাই দিয়ে নে নিদিয়ে 9A 9B 9C 9D তোমালোকৰ যিমান সেকশন আছে সব সেকশনবোৰক একেলগে এসেম্বলিত তোমালোকক থিয় কৰাই দিয়ে হেয়া এসেম্বলিত তোমালোকৰ একদম ঠেকা ঠেকি হয় নে নহয় কোৱাচোন ঠেকা ঠেকি হয় নে মানে তুমি ধৰা ইয়াতে থিয় হৈ আছা
তোমাৰ ৰাইট সাইডেও কোনোবা আছে, লেফট সাইডেও কোনোবা আছে, তোমাৰ আগফালেও কোনোবা আছে, পিছফালেও কোনোবা আছে, সলিডত মানে একদম এক্স্যাক্টলি সেই সেম ঘটনা হৈছে ধৰিব পাৰিছা সিহঁতৰ মাজত স্পেচ নাই সেইকাৰণে সলিডৰ পাৰ্টিকলবোৰে কেনেকৈ মুভমেন্ট কৰে জানা ভাইব্ৰেট ইন ফিক্স পজিশন মানে পজিশন ধৰা ফিক্স হয় ইয়াতে আছে এই ফিক্স পজিশনতে ভাইব্ৰেট মানে কেনেকুৱা জানা এবাৰ ইফালে যায় এবাৰ ইফালে যায় এবাৰ ইফালে যায় এবাৰ ইফালে যায় ডান্স কৰাৰ নিচিনা বুজি পাইছা ডান্স কৰে যে মানুহে এনেকে এবাৰ এই এনেকে এবাৰ এনেকে এবাৰ এনেকে এবাৰ এনেকে কেনেকে ওঠে ডান্স কৰে ধৰিব পাৰিছা সলিডৰ পাৰ্টিকলছে কিন্তু নিজৰ কি জানা ফিক্স পজিশনটো সিহঁতে নেৰে ধৰা এইটো পজিশনত আছে ন সেইটো পজিশনতে থাকিব অলপ ইফালে অলপ ইফালে অলপ ইফালে অলপ ইফালে সেই সেনেকে সিহঁতে কি কৰে ভাইব্ৰেট কৰে বুজি পাইছা ভাইব্ৰেট মানে এনেকে এনেকে যেনেকে তোমালোকৰ ফোন ভাইব্ৰেট কৰে নকৰে তোমালোকৰ ঘৰৰ ফোনবোৰ ভাইব্ৰেট কৰিলে এটা কেনেকুৱা শব্দ এটা আহে জি এনেকুৱা এটা শব্দ এটা আহে জি সেয়া একদম সেনেকে সলিডৰ পাৰ্টিকলছবোৰে এনেকে ভাইব্ৰেট কৰে এনেকে ভাইব্ৰেট কৰি থাকে নিজৰ ফিক্স পজিশনত বুজি পাইছা আৰু যদি এটা এক্সাম্পল লৈ আমি বুজিব যাওঁ এগেইন তোমালোকে ভাবা তোমালোকৰ ক্লাছৰুম হয়নে তোমালোকৰ ক্লাছৰুমত ধৰা কি হৈছে এক্সাম চলি আছে তোমালোক সব বহি আছা ধুনীয়াকে নিজৰ নিজৰ সিটত বহি আছা একদম তোমালোকৰ যোন মানে এক্সামিনাৰ টিচাৰে কৈছে মই কাবাক যদি নিজৰ সিটৰ পৰা উঠা দেখা পাওঁ একদম তাক মই ফেল কৰাই দিম একদম মানে তাৰ মানে কাম শেষ ধৰিব পাৰিছা সেনেকে টিচাৰে কৈছে সেনে অৱস্থাত কি তোমালোকে নিজৰ সিটটো এৰিব নোৱাৰা সবেই নিজৰ নিজৰ সিটত বহি আছা কিন্তু কি তথাপিও এক্সামতটো আৰু অলপমান সুধাসুধি হয় আৰে মই গম পাওঁ দিয়া ময়ো ষ্টুডেণ্ট আছিলো ন তোমালোকৰ নিচিনা কি কৰা তেতিয়া তোমালোকে নিজৰ সিটৰ পৰা উঠি পেলাই এটা বেলেগ জাগালৈ গৈ পেলাইতো কাৰোবাক সুধিব নোৱাৰা যোন ৰাইট সাইডে আছে বা লেফট সাইডে আছে তাকে এই কি কি এইটো কি হয় কচোন এইটো কি অলপমান কচোন এই আনসাৰটো সেয়া ধৰিব পাৰিছা নিজৰ সিটতে বহি আছা কিন্তু এবাৰ এইফালে পিছফালে যদি কোনোবা আছে এইটো আনসাৰ কি হয় সেয়া ধৰিব পাৰিছা সেইটো এক্স্যাক্টলি সলিডৰো পাৰ্টিকলবোৰৰ কেছটো সেনেকুৱা নিজৰ জাগাতে আছে ফিক্স পজিশনত আছে খালি ভাইব্ৰেট কৰি আছে এবাৰ এইফালে এবাৰ এইফালে এবাৰ এইফালে এবাৰ এইফালে ঠিক আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এতিয়া যদি আমি লিকুইডৰ কেছটো চাওঁ লিকুইডছত যদি আমি চাওঁ লিকুইডছত মুভমেন্টটো সলিডতকে অলপ বেছিকে হয় লিকুইডত মানে আমি এই বুলি ক'ব পাৰো লিকুইডৰ পাৰ্টিকলছবোৰ মানে কি হয় গম পাইছা মুভ over each other তাৰ মানে যদি আমি চাব যাওঁ লিকুইডত এনেকুৱা পাৰ্টিকলছবোৰৰ মাজত স্পেচ তোমালোকৰ থাকে ধৰিব পাৰিছা সলিডৰ তুলনাত দেখিছা সলিডৰ তুলনাত লিকুইডত স্পেচ বহুত মানে থাকে এই স্পেচ থাকে কাৰণে লিকুইডৰ পাৰ্টিকলবোৰে কি মুভমেন্ট কৰিব পাৰে ধৰিব পাৰিছা মুভমেন্ট কৰিব পাৰে এনেকে তোমালোকে ইমেজিন কৰা লিকুইডৰ কেছটো কি হয় ধৰিব পাৰিছা মানি লোৱা তোমালোকৰ ক্লাছৰুমত টোটেল কিমান ল'ৰা ছোৱালী আছে তোমালোকৰ যোনটো মানে ধৰা ক্লাছ মানি লোৱা 30 জন 30 ষ্টুডেন্টস তোমালোকৰ ক্লাছত আছে কিন্তু মানি লোৱা তোমালোকৰ কোনবা এদিন এনেকুৱা হ'ল সেই 30টাৰ ভিতৰত 15টা ষ্টুডেন্ট এবসেন্ট হয় 15টা এই হ'ল আৰু কিবা বেমাৰ আজাৰ হ'ল ধৰিব পাৰিছা কিবা ডাঙৰ বেমাৰ হ'ল সব বেমাৰ হৈ ঘৰত পৰি আছে বা নহলে কিবা সমস্যা হৈছে গুৱাহাটীতটো আগে পিছে মই তোমালোকক কৈ আছো মই গুৱাহাটীতে ডাঙৰ দীঘল হোৱা গুৱাহাটীতটো এনেকুৱা আগে পিছে খুব হয় কিয় জানা বানপানী যেতিয়া বৰষুণ দিয়ে বাৰিষাৰ বতৰ হয় গুৱাহাটীৰ কি হয় বহুত জায়গাত পানী ভৰি যায় যোন ষ্টুডেন্ট মানে সেই পানী মানে যোনবোৰ জায়গাত পানী হয় তাতে থাকে সিহঁত সেইদিনা স্কুল আহিব নোৱাৰে আৰু সেইটো আৰু মানে প্ৰশ্নৰ বাহিৰৰ কথা আৰু সেইকাৰণে কি হয় জানা বহুতবাৰ এনেকুৱা আগে পিছে হয় গুৱাহাটীত সেই বাৰিষা বতৰত যদি ক্লাছত 30 ষ্টুডেন্টস 30টা ষ্টুডেন্ট যদি আছে ন 15টাহে আছে ধৰা সেই সেনেকুৱা মানে সেনেকে ইমেজিন কৰা 15টা ষ্টুডেন্ট আছে সেইকাৰণে কি হ'ল আধা ষ্টুডেন্ট যে আহা নাই তোমালোকৰ ক্লাছৰুমটোত স্পেচ হৈ গ'ল দেখিছা স্পেচ মানে যথেষ্ট স্পেচ তোমালোকৰ ক্লাছৰুমটোত আহি গ'ল
তেতিয়া মানে কি কৰা তোমালোকে তেতিয়া তোমালোকে আৰামছে অলপমান নিজৰ ক্লাছৰুমটোৰ ভিতৰতে মুভ কৰিব পাৰিবা হয়নে আমাৰো সেনেকুৱা হৈছিল যেতিয়া হেতু হয় ন ধৰক মানি লোৱা 15টা মান ষ্টুডেন্ট ধৰা আহা নাই তাৰ পিছত তেতিয়া কি টিচাৰেও তেতিয়া ক্লাছ নকৰে টিচাৰ্সও আহিব নোৱাৰে যোন টিচাৰ্সৰ ধৰা ঘৰৰ ওচৰত পানী হৈছে সেই টিচাৰ্সবোৰো আহিব নোৱাৰে সেইকাৰণে কি হয় তেতিয়া মানে আমাৰ মানে যোন স্কুল গৈছে ক্লাছটো নহয় একদম আৰু এনেই আৰু ক্লাছত বঢ়িয়াকে আন্তাক্ষৰী খেলোতে যায় আৰু ধৰিব পাৰিছা মানে সেনেকুৱা হা মানে কি হৈছে সৰি মানে তোমালোকে ইমেজিন কৰা 15জন ষ্টুডেন্ট আহা নাই 15জন আহিছে ক্লাছৰুমটোত বহুত জাগা আছে ল'ৰা ছোৱালী কি কৰিছে ক্লাছৰুমটোৰ ভিতৰতে নাচি আছে নাচি এবাৰ এফালে গৈছে নাচি এবাৰ এফালে গৈছে মানে সেনেকুৱা ক্লাছৰুমটোৰ ভিতৰতে ধুনীয়াকে মুভ কৰিছে বা এনে ধৰা মজা কৰি আছে মস্তি কৰি আছে টিফিন খাইছে টিফিন খাই খোৱা সময়ত কি হয় একদম চাৰিওফালে ঘূৰি আছে তই কি আনিছ ঘৰৰ পৰা সবে টিফিন শ্বেয়াৰ কৰে ন এটা জাগাৰ পৰা ইটো জাগালৈ মানে ধুনীয়াকে মুভ কৰি আছে ধৰিব পাৰিছা কিন্তু মানে কি হৈছে মানে মুভ কৰিছে যদিও ইমান বেছিকে নহয় হা সো লিকুইডৰ কেছটো এক্স্যাক্টলি সেনেকুৱা লিকুইডত কি হয় মুভ ওভাৰ ইচ আদাৰ বুলি আমি ক'ব লাগিব মানে ইটোৰ লগত মানে ধুনীয়াকে সিহঁতে মুভ কৰিব পাৰে লিকুইডৰ কেছত বুজি পাইছা সেইটো সো লিকুইডত মুভমেন্টটো কি সলিডতকে বেছি সলিডত যেনেকে মই ক'লো এক্সামিনেশন হলত বহি আছা সিটৰ পৰা উঠিব নোৱাৰা এবাৰ এফালে সলিডত সেইটো লিকুইডত কেছটো হৈছে এনেকুৱা কি হৈছে মই কৈছো ন 15জন ষ্টুডেন্ট আহা নাই অকল 15টা ক্লাছত আছা বহুত স্পেচ আছে তোমালোকে ধুনীয়াকে ক্লাছৰ ভিতৰত নাচি আছা নাচি এবাৰ ইফালে নাচি এবাৰ ইফালে বা ক্লাছৰুমৰ ভিতৰত টিফিন খাইছা একদম মস্তি কৰি আছা একদম ইফালে তই কি আনিছ সেনেকে ধুনীয়াকে তোমালোকে মানে এটা জাগাৰ পৰা ইটো জাগালৈ মুভ কৰিছা বুজি পাইছা লিকুইডত মুভমেন্টটো সেনেকুৱা ফাইনেলি আমি যদি গেছলৈ আহো গেছৰ কথা যদি আমি কওঁ গেছত আটাইতকে বেছি স্পেচ থাকে পাৰ্টিকলছৰ মাজত সেইটো মই তোমালোকক মোৰ লাষ্ট ক্লাছত কৈছিলো সেইকাৰণে গেছত মানে কি হয় জানা যোনটো সিহঁতৰ মুভমেন্টটো কি বুলি কোৱা যায় জানা ফ্ৰী মুভমেন্ট মানে গেছত এনেকুৱা হয় এটা পাৰ্টিকল যদি ইয়াতে আছে এটা আছে ইয়াতে এটা যদি আছে ইয়াতে এটা আছে ইয়াতে মানে স্পেচ আছে সিহঁতৰ মাজত একদম ফ্ৰীলি মুভ কৰে যাৰ য'ত ইচ্ছা সি সেফালে যায় ধৰিব পাৰিছা যাৰ য'ত ইচ্ছা বুলি যিটো কয় আৰু সেইটো যদি তোমালোকে নিজৰ স্কুলৰ লগত তুলনা কৰিব যোৱা তোমালোকে এই বুলি মানিব পাৰা যে 4টা বা 5টা খুব বদমাছ ল'ৰা থাকে ন সদায় সব স্কুলতে হা ময়ো আছিলো দেই মই বৰ বদমাছ আছিলো যেতিয়া মই সৰু আছিলো আমি কি কৰিছিলো মানে আমাৰ এটা প্লেন থাকে আমাৰ 4-5টা মান বন্ধুৰ যে আমি যিমান পাৰো স্কুল সোনকালে যাওঁ যিমান পাৰো সোনকালে মানে ইমান সোনকালে যাওঁ ন টিচাৰ্সও তেতিয়ালৈকে আহি নাপায় জাষ্ট প্ৰিন্সিপাল আহে প্ৰিন্সিপাল ল'ৰা অফিচত থাকে কিয় গম পাইছা যেতিয়া সেই স্কুল আমি সোনকালে গৈছিলো স্কুলৰ যোনটো প্লেগ্ৰাউণ্ডটো একদম খালী হৈ আছে পুৰা খালী প্লেগ্ৰাউণ্ড একদম মানে ষ্টুডেণ্টে নাই মানে কি সেই খালী প্লেগ্ৰাউণ্ডত মানে কি জানা আমি স্পেচ পাওঁ চাৰিওফালে স্পেচ সেই তাৰপিছত 4-5টা ল'ৰা দৌৰি এবাৰ এটা এইফালে সেনেকুৱা বুজি পাইছা সেই গেছৰ কেছটো তোমালোকে সেনেকে বস্তুটো তোমালোকে ইমেজিন কৰিব পাৰা কি হৈছে 4-5টা বন্ধু বিৰাট বদমাছ খটাখুৰ ল'ৰা ছোৱালী সোনকালে আহিছে স্কুলত একদম একেবাৰে স্কুল মানে টিচাৰ্সও কোনো অহা নাই বেলেগ কোনো ষ্টুডেণ্টও অহা নাই সোনকালে আহিছে তাতে বঢ়িয়াকে নিজৰ বেগ আৰু সেয়া ক্লাছৰুমত থৈছে তাৰ পিছত চিধি ফুটপাতে প্লেগ্ৰাউণ্ডত ওলাই গৈছে প্লেগ্ৰাউণ্ডত দৌৰি আছে এইফালে মানে সেইটো এতিয়া সেইটো কিয় সম্ভৱ হৈছে কাৰণ কিয় স্পেচ আছে ন স্পেচ আছে সিহঁতৰ মাজত মাত্ৰ 4-5টা ল'ৰা আৰু সিহঁতৰ প্লেগ্ৰাউণ্ডটো স্পেচ চাৰিওফালে স্পেচ সেইকাৰণে দৌৰি আছে এটা এফালে দৌৰিছে এটা সেইফালে দৌৰিছে মানে সেয়া ধৰিব পাৰিছা মানে যাৰ যি ইচ্ছা সি সেইফালে গৈছে লিকুইডত কেছটো কি আছিল সিহঁত হাজাৰ হলেও নিজৰ ক্লাছৰুমটোৰ ভিতৰত আছিলে
ক্লাছৰুমৰ ভিতৰতে সিহঁতে মানে এটা ফালৰ পৰা ইফালে এনেকে নাচি আছিলে, দৌৰি আছিলে বা সেনেকুৱা বা টিফিন শ্বেয়াৰ কৰি আছিলে। ইয়াতে প্লেগ্ৰাউণ্ড একে মস্ত ডাঙৰ এৰিয়া, স্পেচ আছে চাৰিওফালে, দৌৰি আছে। মানে সেনেকুৱা মুভমেণ্টক কি বুলি কয়? ফ্ৰী মুভমেণ্ট, একদম ফ্ৰী মুভমেণ্ট। আৰু কি গম পাইছা? গেছৰ পাৰ্টিকলছবোৰ সিহঁত মানে ইন অল ডাইৰেকশ্যন, চব ডাইৰেকশ্যনত সিহঁত যায়। মানে যদি আমি ভাবিব চাওঁ, সেই 4-5টা ল'ৰা চব বেলেগ বেলেগ ডাইৰেকশ্যনত দৌৰি আছে। এটা যদি এইফালে দৌৰিছে, এটা এইফালে দৌৰিছে, এটা বেলেগ ফালে দৌৰিছে, মানে সেনেকুৱা। ধৰিব পাৰিছা? একদম ফ্ৰী মুভমেণ্ট আৰু ইন অল ডাইৰেকশ্যন, চব ডাইৰেকশ্যনত সিহঁত দৌৰি আছে, চব ডাইৰেকশ্যনত সিহঁতে ফূৰ্তি ফাৰ্তা কৰি আছে। ধৰিব পাৰিছা? মানে সেনেকুৱা কথাটো। সেইটো হৈছে কথা। মই আশা কৰিছো তোমালোকে বুজি পাইছা মই যি কলো কথাটো। মানে সেইটোৱে সলিডত তোমালোকৰ ভাইব্ৰেট ইন ফিক্স পজিশন, সলিডত মানে মুভমেন্টটো যিয়াতে কৈছে particles of matter are in constant motion or continuously moving বুলি যে কৈছে, সলিডত মুভমেন্টটো আটাইতকৈ কম হয়। কাৰণ কিয়? কমন সেন্সৰ কথা, সিহঁতৰ মাজত স্পেচে নাই। যদি স্পেচে নাই ভাই, তোমালোকেনো কেনেকে মুভমেন্ট কৰিবা? হয় নে নহয়? কেনেকেনো দৌৰিবা? মানি লোৱা এখন বাছ, গোটেই বাছখনত ঠেকা ঠেকি মানুহ মানে ভৰি আছে, তাতে তোমালোকে বাছখনৰ ভিতৰত দৌৰিব পাৰিবা নেকি? নোৱাৰা ন? সেইটো হৈছে কথা। লিকুইডত কি হয়? সলিডতকে স্পেচ লিকুইডত বেছিকে থাকে, বেছিকে। সেইকাৰণে কি লিকুইডৰ পাৰ্টিকলছ বোৰে সলিডতকে বেছি মুভমেন্ট কৰিব পাৰে। ধৰিব পাৰিছা? যিটো মই এক্সাম্পল দিলো, সেই 15টা ষ্টুডেণ্ট আহিছে, ধৰিব পাৰিছা? ক্লাছৰুমৰ ভিতৰত আছে, কিন্তু মস্তি কৰি আছে, ইফালে সিফালে দৌৰি আছে, ধৰিব পাৰিছা? খেলি আছে ক্লাছৰুমটোৰ ভিতৰতে, টিফিন শ্বেয়াৰ কৰি আছে, সেনেকুৱা। আৰু ফাইনেলি যেতিয়া আমি গেছৰ কথা কওঁ, গেছত মানে ফ্ৰী মুভমেণ্ট, একদম ফ্ৰী মুভমেণ্ট। কাৰণ কিয়? স্পেচ আছে, ইমান স্পেচ আছে, আৰামছে সিহঁত এইফালে যাব পাৰে, সেইফালে যাব পাৰে, য'ত যাব পাৰে। ধৰিব পাৰিছা? সেই এক্সাম্পলটো যি মই কলো, 4-5টা ল'ৰা স্কুলত সোনকালে আহিছে আৰু প্লেগ্ৰাউণ্ডত আহি খেলি আছে। বুজি পাইছানে? ধৰিব পাৰিছানে মই কি কৈছো? সেইটো গেছত হয়, এইটো ফ্ৰী মুভমেণ্ট। আচ্ছা, এতিয়া তোমালোকক মই এটা চিম্পল এক্সাম্পল দি কৈ আছো। এতিয়া চোৱা, মই সদায় কৈছো সায়েন্স, বিশেষকে কেমেষ্ট্ৰি আৰু ফিজিক্স যেতিয়া আমি পঢ়ো ন, সদায় আমি এক্সাম্পলেৰে বুজিলে আমাৰ কনচেপ্টবোৰ বেছি ধুনীয়াকে ক্লিয়াৰ হয়। বুজি পাইছা? এটা এক্সাম্পল আমি এইটো চাব লাগিব। এতিয়া মই যে কলো ইয়াতে গেছত ফ্ৰী মুভমেণ্ট, গেছত মানে মুভমেণ্টটো আটাইতকৈ বেছি হয়। তাৰ চবচে ধুনীয়া এক্সাম্পল কি গম পাইছানে নাই? আমি যে বডিত মাৰো, আমাৰ গাত লগাও যে ডিঅডৰেণ্ট বা পাৰফিউম, সেইটো তাৰ চবচে ধুনীয়া এক্সাম্পল। পাৰফিউম ধৰা মই ইয়াতে লগাইছো এনেকে, তাৰ গোন্ধ মোৰ পৰা অলপ দূৰত থকা মোৰ এটা ফ্ৰেণ্ড এটা, মোৰ বন্ধু এটাই সেই গোন্ধটো পাইছে। সি মোক সুধিছে, ঐ কি পাৰফিউম লগাইছে, ইমান বঢ়িয়া লাগিছে গোন্ধটো। সেয়া ধৰিব পাৰিছা? সেইটো। বা নহলে ৰুম ফ্ৰেছনাৰ, তোমালোকে দেখিছা চাগে ৰুমত যেনেকে ফুচফুচকে যেনেকে মাৰে ৰুম ফ্ৰেছনাৰ, সেইটো ৰুম ফ্ৰেছনাৰ এটা ৰুমত মই মাৰিছো, ধৰা এই ৰুমটোত মাৰিছো, তাৰ গোন্ধ এটা বেলেগ ৰুমলৈকে যায়। ধৰিব পাৰিছা? মানি লোৱা মই এই ৰুমটোত এনেকে ৰুম ফ্ৰেছনাৰ মাৰি আছো, ফুচ এনেকে, মোৰ বন্ধু এটা ধৰা জাষ্ট আহিছে, সি এটা বেলেগ ৰুমত আছে, সি তাৰ পৰা ক'ব পাৰিব, বৰ ধুনীয়া গোন্ধ আহিছে, কোনটো কোম্পানীৰ ৰুম ফ্ৰেছনাৰ ইউজ কৰিছ, হয়নে? কোনটো ব্ৰেণ্ডৰ ৰুম ফ্ৰেছনাৰ ইউজ কৰিছ, সেনেকে সি মোক সুধিব। মানে কি? এইটোৱে তোমালোকৰ এটা ধুনীয়া এক্সাম্পল হয় যে গেছত কি মুভমেণ্ট আটাইতকৈ বেছি হয়। ৰুম ফ্ৰেছনাৰ কি? গেছ হয়, হয় নহয়? ভিতৰৰ পৰা ফুচকে যে এনেকে ওলাই, এইটো গেছ হয়। ধৰিব পাৰিছা? সেয়া গেছত মুভমেণ্টটো একদম ইমান বেছি হয়, ইমানেই বেছি, আৰু ইন অল ডাইৰেকশ্যন, চব ফালে মানে কি, সিহঁত বিয়পি পৰে, বিয়পি যোৱা বুলি যে আমি কওঁ, সিহঁত চব ফালে এনেকে বিয়পি যায়, স্প্ৰেড হৈ যায়। আৰু মই যদি ইয়াতে এই ৰুমটোতো যদি মাৰিছো ন ৰুম ফ্ৰেছনাৰ, সেই গোন্ধ এটা বেলেগ ৰুমলৈকে গুচি যায়। ধৰিব পাৰিছা? আৰু এটা চিম্পল এক্সাম্পল, তোমালোকৰ মাহঁতে চাগে নিশ্চয় ৰাতিপুৱা, তোমালোকৰ ধুনীয়াকে মা ৰাতিপুৱা সোনকালে উঠে, গা পা ধুই পেলাই গোসাঁই ঘৰত মায়ে ধূপ দিয়ে নে? ধূপ দেখিছানে নাই? ধূপ
বা আমাৰ কোনোবা এইটো আগৰবত্তি বুলিও কয় আজিকালি, আগৰবত্তি, সেইটো সেই ধূপ জ্বলাই মায়ে এনেকে ভগৱানৰ ওচৰত এনেকে আৰতি কৰে নে, সেয়া সেই ধূপৰ গোন্ধ তোমালোকে বহুত দূৰলৈকে পোৱা হয়নে? মায়ে ধূপ জ্বলাইছে তোমালোকৰ গোসাঁই ঘৰত, কিন্তু সেই গোন্ধটো, ধূপৰ গোন্ধটো তোমালোকৰ গোসাঁই ঘৰৰ পৰা তোমালোকৰ বেডৰুমলৈকে গৈছে। তোমালোকে গম পাইছা যে তাৰমানে মায়ে এতিয়া গোসাঁই ঘৰত মানে ভগৱানৰ মানে সেয়া প্ৰাৰ্থনা কৰি আছে, ধৰিব পাৰিছা? ভগৱানৰ ওচৰত মানে সেয়া প্ৰাৰ্থনা কৰি আছে, সেইকাৰণে মায়ে ধূপডাল জ্বলাইছে। মানে সেইটোৱে মানে ইয়াৰ এটা এক্সাম্পল যে গেছত কি হয়, গেছত তোমালোকৰ মানে যি গেছৰ পাৰ্টিকলছ হয়, সিহঁতৰ মুভমেণ্টটো আটাইতকৈ বেছি মেক্সিমাম, ধৰিব পাৰিছা? সেইটোৱে। এতিয়া ভাবাচোন যদি গেছৰ যদি পাৰ্টিকলছবোৰে মুভমেণ্টে নকৰিলে হয়, সেই ৰুম ফ্ৰেছনাৰৰ গোন্ধ কি হ'লে হয়? সেই ৰুম ফ্ৰেছনাৰৰ গোন্ধ অকল তুমিয়ে পালা হয়, তোমাৰ কাষতে গোন্ধটো থাকিলে হয়, বেলেগ আৰু কোনেও নাপালে হয়। সিহঁতে মুভমেণ্ট কৰে কাৰণে, তাকো একদম ফ্ৰী মুভমেণ্ট, চব ফালে সিহঁত যায় যে, সেইকাৰণে কি হয়, গেছৰ গোন্ধ এটা ৰুমৰ পৰা ইটো ৰুমলৈকে যায়। বুজি পাইছানে? ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত? এইটো একদম চিম্পল কনচেপ্ট হয়, একদম চিম্পল কনচেপ্ট, একো ডিফিকাল্ট নহয়। তোমালোকে জাষ্ট বস্তুটো অলপ যদি মানে মন দি, কনচেনট্ৰেশ্যন দি যদি বুজিব চেষ্টা কৰা, আৰামছে তোমালোকে বুজি পাবা। ধৰিব পাৰিছানে? ঠিক আছে, মই আশা কৰিছো তোমালোকে আজি ক্লাছটো বুজি পালা বুলি। এইখিনি তোমালোকে বিচাৰিলে নোট ডাউন কৰিব পাৰা। মই মানে ভাবো নোট ডাউন কৰিলে কিয় ভাল, তেতিয়া তোমালোকৰ বস্তুবোৰ মনত থাকি যাব। ঠিক আছে দিয়া মোৰ মৰমৰ ভাইটি ভণ্টিহঁত, আজি মই মোৰ এই ক্লাছটো ইয়াতে সামৰণি মাৰিছো। মোৰ যিটো নেক্সট ক্লাছ, তাতে মই তোমালোকক এটা খুব ইম্পৰ্টেণ্ট বস্তু বুজাব লাগিব, ইম্পৰ্টেণ্ট কনচেপ্ট এটা, ডিফিউজন বুলি কয়, যি তোমালোকৰ মানে এইটোৰে পাৰ্ট, মানে যি মানে তোমাৰ এই থাৰ্ড প্ৰপাৰ্টিটো, particles of matter are in constant motion or particles of matter are continuously moving, এইটোৰে মানে এটা বেলেগ পাৰ্ট হয়। খালি কি সেই বস্তুটো অলপমান মানে তোমালোকে ভালকে বুজিব লাগিব, সেইকাৰণে কি মই এটা তাৰ সেপাৰেট ক্লাছে ল'ম। ধৰিব পাৰিছা? এটা টোটেলি সেপাৰেট ক্লাছ মই এইটো কাৰণে ল'ম, যাতে তোমালোকৰ বস্তুটো ধুনীয়াকে ক্লিয়াৰ হৈ যায়। ঠিক আছে, তেনেহলে হ'ব মোৰ মৰমৰ ভাইটি ভণ্টিহঁত, আজি ইয়াতে সামৰণি মাৰিছো। নেক্সট ক্লাছত লগ পাম, তেতিয়ালৈকে সুন্দৰকে নিজৰ পঢ়া শুনা কৰি থাকা, আৰু চবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট।